মৰ্কজ একাডেমীৰ প্ৰশংসাত পঞ্চমুখ অভিভাৱক সমাজ। ছাত্ৰ ছাত্ৰীক ভাল শিক্ষাৰ লগতে নৈতিকতা গঠনতো গুৰুত্ব দিয়ে স্কুলখনে। প্ৰতিজন শিক্ষাৰ্থীক নিজৰ জীৱনত পিতৃ মাতৃৰ অৱদানৰ বিষয়ে লিখিবলৈ দিছিল মৰ্কজ একাডেমীয়ে। পিতৃ মাতৃৰ ত্যাগ আৰু কষ্টৰ বিষয়ে গৰমৰ বন্ধত ৰচনা লিখিবলৈ দিছিল স্কুলখনে। এই ৰচনাৰ উদ্দেশ্য আছিল যাতে শিক্ষাৰ্থীয়ে পিতৃ মাতৃৰ অৱদান সম্পৰ্কে হৃদয়ঙ্গম কৰিব পাৰে। ভালকৈ লিখা শিক্ষাৰ্থীৰ লগতে পিতৃ মাতৃৰ অভিভাৱকক নিমন্ত্ৰণ জনাই দিছিল সম্বৰ্ধনা। মৰ্কজ একাডেমী হোজাইৰ এই পদক্ষেপৰ বাবে একাংশ অভিভাৱকে কি মন্তব্য কৰিলে? मेरा नाम अफीजा खनम लस्कर और मेरा घर सुभाष नगर है। और आज जो प्रोग्राम हुआ एक्चुअली ऐसे स्टूडेंट्स को कराना चाहिए। फेलिसिटेशन अगर करेंगे गार्जियन का तो स्टूडेंट को भी मतलब अच्छा इंस्पिरेशन मिलेगा कि देखिए हमारे पेरेंट्स को भी मतलब फेलिसिटेट कर रहे हैं, हमें भी फेलिसिटेट कर रहे हैं, एक सर्टिफिकेट दे रहे हैं, हमें बहुत अच्छा लग रहा है। इस एक स्टूडेंट ऐसा नहीं है कि सिर्फ एजुकेशन में ही आगे बढ़ता जाए, स्टूडेंट का हर तरफ बिहेवियर मतलब ऐसे कंपटीशन, उसके बाद बहुत सारे मतलब ऐसे कम्पिटिटिव एग्ज़ाम्स, ऐसे बहुत सारे जैसे कि ओलंपियाड का एक इनिशिएटिव आप लोगों ने लिया, ये भी बहुत अच्छा है। स्टूडेंट अपने तरफ से मतलब कुछ करना चाहते हैं, अगर वो लोग करेंगे तभी जाके वो ज़िंदगी में कुछ आगे कर पाएंगे। मोर नाम मोहम्मद अख्तरुद्दीन, घर डबका टाउन। आज अलहमदुलिल्लाह आमार मर्कज होजाई मर्कज एकाडेमीर फाলৰ পৰা যিটো आयोजन কৰিছে তেখেতো মানে এইটো এটা অনুভৱ কৰিছোঁ যে আমাৰ ডাইৰেক্টৰ ছাৰে যি কথাখিনি ক'লে যে ল'ৰা ছোৱালী আৰু অভিভাৱকৰ মাজত যিটো এটা ৰিলেশ্যন বিল্ড কৰিব বিচাৰিছে। আজি ল'ৰা ছোৱালী কিতাপ লৈ ব্যস্ত থাকে, গাৰ্জেন নিজৰ কাম লৈ ব্যস্ত থাকে, কিন্তু ইয়াৰ মাজত দেখা গৈছে যে ছাৰে যিটো ইনিচিয়েটিভ লৈছে সঁচাকৈ মানে আমি বৰ ভাল লাগিছে, বৰ প্ৰাউড ফিল কৰিছোঁ যে এইটো অনুষ্ঠানত আমি আমাৰ ল'ৰা ছোৱালীক দিছোঁ কিবা এটা ইনশাআল্লাহ। এটা মোহাম্মদ হুদুল হক, নীলবাগান, হোজাই। নিশ্চয় অতিকে আনন্দিত হৈছোঁ। মৰ্কজ বয়েজ একাডেমীয়ে যি এটা প্ৰশংসনীয় পদক্ষেপ লৈছে, যি সময়ত যান্ত্ৰিক যুগত পেৰেণ্টছ আৰু ল'ৰা ছোৱালীৰ মাজৰ সম্পৰ্ক বিচ্ছেদ হৈ গৈ আছে আৰু বৃদ্ধাশ্ৰমৰ সংখ্যা বাঢ়ি গৈ আছে। এনেকুৱা এটা সময়ত মৰ্কজ একাডেমীয়ে যি এটা পদক্ষেপ, প্ৰশংসনীয় পদক্ষেপ লৈছে যাতে ছাত্ৰ বাচ্চা আৰু পিতৃ মাতৃৰ মাজত এটা সম্পৰ্ক গঢ়ি উঠে।